নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ পলিটিকাত আমি মাতি আনিছো আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠন যেটো আছে প্ৰদেশ কংগ্ৰেছৰ তাৰ অধ্যক্ষ লগতে হাজু বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দিলীপ শৰ্মা মই আপোনালোকক স্বাগতম জনাইছো মই অলপতে দেখিলো এটা হেতু কথা আৰম্ভ কৰিবলৈ ওলাইছো হাজু সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াই কৈছে যে তেওঁ কৈছে যে কংগ্ৰেছ এটা দানৱ দৈত্য দল আৰু বিজেপি দেৱীৰূপী বিজেপিয়ে কংগ্ৰেছক নাখিব অসুৰক নাখিব সেই কথাটো কৈছে কি প্ৰত্যুত্তৰ কি আছে তাত আসলে যদি আপুনি প্ৰবন্ধ চাবলৈ যায় আজিৰ তাৰিখত বিজেপিয়ে ৰাজ্যখনত অসুৰৰ ভূমিকা গ্ৰহণ কৰিছে আৰু অসমৰ জনসাধাৰণে দেৱীৰ ভূমিকা গ্ৰহণ কৰিব সমাগত নিৰ্বাচনত অসমৰ জনসাধাৰণে দেৱীৰ ভূমিকা দুৰ্গা দেৱীৰ ভূমিকা গ্ৰহণ কৰি অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ অসুৰূপী বিজেপিক এবাৰ বধ কৰিব আচলতে কথাটো সেইটো আৰু তেওঁলোকে হতাশাত ভুগি তেওঁলোকে কথাটো কংগ্ৰেছলৈকে আঙুলি কৰিছে কাৰণ হাজুৰ বিধায়িকাগৰাকীয়ে চাওক যিগৰাকী বিধায়িকাই আপোনাৰ কৰোনা প্ৰতিৰোধ কৰিবৰ কাৰণে গুমূত্ৰৰ কথা কয় গুমূত্ৰৰে কৰোনা প্ৰতিৰোধ কৰিব আজিৰ সময়ত তেনেকুৱা এগৰাকী বিধায়িকাৰ পৰা ইয়াতকৈ ভাল কথা আপুনি কি আশা কৰিব পাৰে কংগ্ৰেছক তেওঁ অসুৰ বুলি ক'ব লাগিব কাৰণ তেওঁ হীনমন্যতাত ভুগিছে তেওঁৰ অৱস্থা এতিয়া হাজু সমষ্টিত কি হৈছে হাজু সমষ্টিৰ ৰাইজক সুধিলে আপুনি গম পাব তেওঁ আটাইতকৈ হাজুৰ ৰাজনৈতিক ইতিহাসত চৰম ব্যৰ্থ বিধায়ক যদি আছে বৰ্তমানৰ সুমন হৰিপ্ৰিয়া তেওঁ কোনো কাম কৰিব নোৱাৰিলে তেওঁ কাম কৰিব নোৱাৰি তেওঁ এতিয়া তালাভাল কৰিছে তেওঁ দেখিছে যে তেওঁৰ ৰাজনৈতিক কাম কাজ ৰাজনৈতিক জীৱন সমাপ্ত হ'ব আৰু 4-5 মাহৰ পিছত দলীয় প্ৰাৰ্থিত্ব পানী নাপায় নাজানো আৰু যদি এটা বিতৰ্ক সৃষ্টি কৰি দলীয় নেতৃত্বৰ ইমেজ বা ইমপ্ৰেছ কৰিবৰ কাৰণে দলীয় নেতৃত্বক ইমপ্ৰেছ কৰিবৰ কাৰণে এইবোৰ কথা হৈছে তেতিয়া বাৰু ক'বলগীয়া নাই তেওঁ দলীয় টিকটটো পাওক আমি সেই সম্পৰ্কত আমি বিশেষ প্ৰতিক্ৰিয়া নকৰোঁ সাধাৰণতে আমাৰ হাজুৰ বিধায়িকাগৰাকীৰ কথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অসুবিধা হয় কাৰণ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গ'লে আমি তেওঁৰ লেভেলত নামি যোৱা হ'ব গতিকে তেওঁৰ স্তৰত মই নামিবলৈ বিচৰা নাই যেটো হাজু সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু হাজুৰ আমি দেখিবলৈ পাইছোঁ যে সদায় বিধায়ক সলনি হৈ থাকে হাজুৰ আৰু হাজুৰ জনবিন্যাসো তেনেকুৱা ধৰণৰ আৰু তাত এতিয়া এইবাৰ কংগ্ৰেছৰ কিমান সম্ভাৱনা কাৰণ তাৰ কংগ্ৰেছৰ এজন শক্তিশালী দাবীদাৰ আছিল দুলু আহমেদে ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে তেওঁ হয়তো অন্য দলৰ প্ৰতিদ্বন্দ্বিতা কৰিব এই কথাতে কংগ্ৰেছৰ বাবে ভাবুকিৰ সৃষ্টি নকৰিব জানো হাজু সমষ্টিৰ ৰাইজে এইবাৰ সম্পূৰ্ণ কংগ্ৰেছ দলৰ পক্ষত অৱস্থান লৈছে এতিয়া আমি যোৱা কেইটামান দিন যথেষ্ট ঘূৰি আমি আছোঁ আগৰ পৰাই যোৱা সময়তখন বিজেপিৰ বিধায়িকাগৰাকীৰ চৰম ব্যৰ্থতাৰ কাৰণে সেইটো এটা অন্যতম কাৰণ আৰু হাজু এতিয়া ৰাইজে দেখিছে যে কংগ্ৰেছৰ বাহিৰে বেলেগ বিকল্প একো নাই গতিকে আমি নিশ্চিত কিন্তু হাজু সমষ্টিত কামো হৈছে ৰাস্তা ঘাটৰ কাম হৈছে নহয় চাওক ৰাস্তা ঘাটৰ কাম হৈছে এইটো চাওক এগৰাকী বিধায়ক বা এখন চৰকাৰ থাকিলে তেওঁলোকে ন্যূনতম কাম কৰিবই লাগিব তেওঁলোকে ৰাস্তা ঘাটৰ কামত আমি নাভাবোঁ যে ৰাস্তা ঘাটৰ কাম কৰি এগৰাকী বিধায়কে কৃতিত্ব ল'ব কালিলৈ যদি ইউডিএফৰ চৰকাৰ হয় কালিলৈ যদি CPMৰ চৰকাৰ হয় কালিলৈ যদি আপৰ চৰকাৰ হয় কালিলৈ যদি অন্য দলৰ চৰকাৰ হয় ন্যূনতম কামখিনিটো কৰিব লাগিব সেই ৰাস্তা ঘাট আন্তঃগাঁথনি কাম কৰিব লাগে কি কাম কৰিব যদি সেইখিনি কামেই তেওঁলোকে এটা দলৰ চৰকাৰে নকৰে কি কাম কৰিব তেতিয়াহ'লে মই ভাবোঁ এইবোৰ লেখত ল'বলগীয়া কথা নহয় মোৰ প্ৰশ্ন থাকি গ'ল যে যিহেতু দুলু আহমেদৰ কথা ওলাইছিলে যে দুলু আহমেদে বিগত বেছ কিছুদিন ধৰি কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছিলে পূৰ্বতে তেওঁ নিৰ্বাচন খেলিছে এইবাৰ তেওঁ বিৰোধী শিবিৰত অৱস্থান কৰিব এই কথাটোকে হাজু সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী হ'ব তেওঁৰ কাৰণে অসুবিধাৰ সৃষ্টি নকৰিব জানো নহয় মই এইকাৰণে কৈছোঁ যে হাজুৰ ৰাইজে মই আপোনাক এটা বাক্য আগতে কৈ থৈছোঁ যে হাজুৰ জনসাধাৰণে এইবাৰ কংগ্ৰেছৰ পক্ষত অৱস্থান লৈছে কংগ্ৰেছৰ প্ৰাৰ্থী কোন হয় পিছৰ কথা কংগ্ৰেছৰ প্ৰাৰ্থীটো মই বিচাৰিছোঁ যদি প্ৰাৰ্থিত্ব দলে মোক প্ৰাৰ্থিত্ব দিয়ে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম যদি মোক প্ৰাৰ্থিত্ব নিদিয়ে মই স্বাভাৱিকতে দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ কৰিম স্বাভাৱিক কথা কাৰণ মই বিচাৰিম মই কংগ্ৰেছৰ আদৰ্শত থকা ব্যক্তি কংগ্ৰেছৰ আদৰ্শ মই সাৰোগত কৰিছোঁ কংগ্ৰেছৰ আদৰ্শক মই সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ সেইকাৰণে কংগ্ৰেছত থাকি গৈছোঁ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাটো আমাৰ মূল কাম আৰু কংগ্ৰেছ এইবাৰ হাজুৰ পৰা আপোনাক আজি মই এই ষ্টুডিঅ'ত কৈ দিলোঁ 100% নিশ্চিত থাকক হাজুত এইবাৰ কংগ্ৰেছে বিজয় ধ্বজা উৰুৱাবই 2021 হ'বলগীয়া নিৰ্বাচন সেইটো নিশ্চিত মই কম সেইদিনা নিৰ্বাচনৰ ফলাফলৰ দিনা আপুনি মোক সুধিব মই পুনৰ কম সেইদিনা অসমৰ ৰাইজে 3টাকৈ কাৰ্যকাল একেলগে কংগ্ৰেছক দিছিলে আৰু তাৰ তৃতীয়টো কাৰ্যকালৰ সময়ত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ অপহৰণ কংগ্ৰেছৰ দুষ্কাৰ্য কংগ্ৰেছৰ নেতৃবৃন্দৰ অহমিকা এই বিভিন্ন কাৰণত অসমৰ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যানকৈ বিজেপিৰ ওচৰ চাপিল ভাবেনে যে কংগ্ৰেছে আকৌ পুনৰবাৰ ৰাইজৰ আস্থা ঘূৰাই আহিছে কংগ্ৰেছে ৰাইজৰ আস্থা ঘূৰাই আনিবলৈ সক্ষম হৈছে নিশ্চিত এইটো ভাল প্ৰশ্ন কৰিছে আপুনি আৰু এই প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সেই কথাটো হয়
চাওক কংগ্ৰেছে যোৱা 15টা বছৰ কণ্টিনিউ শাসন কৰিছে 2001 পৰা 16 লৈকে স্বাভাৱিকতে 2013 চন মানৰ পৰা অলপ পজিশ্যনটো আমাৰ শেহতীয়া তৃতীয়বাৰৰ কাৰণে যেতিয়া চৰকাৰ আছিল শেষৰ 3টা বা 2টা বছৰ আমাৰ অৱস্থাটো ভাল নাছিল এইটো আমি সকলোৱে জানো মই স্বীকাৰো কৰিছোঁ বা বিশেষকৈ বিসংবাদে আমাক জুৰুলা কৰিছিল আমি কাম কাজ কৰিব নোৱাৰিলোঁ যাৰ ফলত মানুহৰ এটা এণ্টি ইনকাম চাইকেল 15 বছৰ থকাৰ পিছতো আহিল বা সেইটো কাৰ্যকাল সেই 5 বছৰীয়া কাৰ্যকাল মানুহে বেয়া পালে বেয়া পায় আৰু বিজেপিয়ে বিভিন্ন ধৰণৰ কথা ক'লে বিভিন্ন তেওঁলোকে লোভ দিলে মানুহক প্ৰতিশ্ৰুতি দিলে মানুহে সঁচাকৈ আমি ভাবিছিলোঁ বিজেপিৰ প্ৰতিশ্ৰুতি পায় কাৰণ তেওঁলোকে ক'লে যে 2000 তেওঁলোকে ধৰি দিলে 14 চনৰ 16 নৱেম্বৰ বিদেশী খেলিব আৰু অসমত বিভিন্ন প্ৰতিশ্ৰুতি দিলে তেওঁলোকে একদম টুইন টাৱাৰ বনাব তেওঁলোকে ব্ৰহ্মপুত্ৰ খনন কৰিব এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব 23 তাতকৈ ডাঙৰ কথা 23 লাখ নিবনুৱাক চাকৰি দিব সংস্থাপন দিব হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিছিল যে আমি 23 লাখ নিবনুৱাক আমি সংস্থাপন দিম আত্মসহায়ক গোটৰ পইচা দিব ছাত্ৰীক স্কুটি দিব কিমান এইবোৰ কথা ক'ব লাগিলে মই আপোনাক গোটেই নিশা ক'ব লাগিব তেওঁলোকৰ প্ৰতিশ্ৰুতি মানুহে ভাবিছে হয় কিবা এটা কৰিব মানুহে সেই আশাত ভোট দিলে কিন্তু দেখিলে যে সকলো ফুটুকাৰ ফেন তেওঁলোকে 90% তেওঁলোকৰ যি প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে যাৰ ফলত মানুহে এতিয়া বিজেপিৰ বিৰুদ্ধে অৱস্থান লৈছে এই যে এওঁলোক যে একদম মিথ্যাচাৰ তেওঁলোক যে প্ৰতাৰণা কৰিছে তেওঁলোকৰ যে সম্পূৰ্ণ মিছা প্ৰতিশ্ৰুতি আছিল মানুহক প্ৰবঞ্চনা কৰিলে মানুহে বুজি পাইছে প্ৰথম কথা বিজেপি দলৰ প্ৰবঞ্চনা প্ৰতাৰণা মিথ্যাচাৰৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হ'বলৈ গৈ আছে আৰু কংগ্ৰেছ দলে ভেটিতে যথেষ্ট শক্তিশালী কৰিছে কংগ্ৰেছৰ পক্ষত এটা মানুহ আহিছে আৰু কংগ্ৰেছৰ আহ্বানৰ প্ৰতি আজি আপুনি দেখিছে যোৱা 2টা 3টা 4টা মাহ যোৱা 4টা মাহ যদি লক্ষ্য কৰে কংগ্ৰেছৰ কিমান প্ৰগ্ৰেম হৈছে কণ্টিনিউ ধাৰাবাহিক কংগ্ৰেছৰ প্ৰগ্ৰেম আৰু মানুহ কংগ্ৰেছৰ প্ৰগ্ৰেমবোৰত আহি গৈছে বিভিন্ন আন্দোলনৰ কাৰ্যসূচীত গতিকে কংগ্ৰেছৰ এটা এতিয়া ভাল পৰিৱেশলৈকে কংগ্ৰেছ গতি কৰিছে কিন্তু কংগ্ৰেছৰ আৰু এটা অসুবিধা হৈছে কংগ্ৰেছৰ কংগ্ৰেছ নেতৃত্ব আভ্যন্তৰীণ কন্দলত জোৰ তাতে কেইবাটাও গোট আছে কেইবাটাও মই উল্লেখ কৰিব নিবিচাৰিলোঁ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা হাতা অভিযান চলাইছে দলৰে শীৰ্ষ নেতৃত্বৰ একাংশই গতিকে তাত কেইবাটাও গোট আছে তৰুণ গগৈৰ এটা গোট হৈছে ৰিপুণ বৰা এটা গোট হৈছে ৰকিবুল হুছেইনৰ এটা গোট হৈছে তাৰ প্ৰদীপ বৰদলৈ আন এটা গোট এই যিটো আভ্যন্তৰীণ কণ্ডল এই কণ্ডলে এই নিৰ্বাচনত প্ৰভাৱ নেপেলাবনে আমি বাতৰি কাকতত বা নিউজত দেখোঁ যে কংগ্ৰেছত আভ্যন্তৰীণ কণ্ডল এটা আছে আমি বাতৰি কাকত দেখিলে মেলিলে কেতিয়াবা দেখা পাওঁ বা নিউজবোৰত বিভিন্ন নিউজত দেখা পাওঁ যে আভ্যন্তৰীণ কণ্ডলত জৰ্জৰিত কংগ্ৰেছ এনেকুৱা দেখা পাওঁ কিন্তু আমিতো ৰাজীৱ ভৱনক গৈ একো দেখা নাপাওঁ আমিতো একো নেদেখোঁ যে ক'ৰবাত যে কণ্ডল আছে আজি প্ৰতিটো কাৰ্যসূচী আমাৰ সভাপতি ডাঙৰীয়াৰ লগতে আমাৰ বিৰোধী দলৰ দলপতি উপদলপতি আমাৰ সাংসদসকল জইণ্ট প্ৰগ্ৰেম কৰি আছে সকলোতে যুটীয়াভাৱে একদম জইণ্টকে সকলোৱে বিভিন্ন কাৰ্যসূচী নেতৃত্ব দিছে ঐক্যবদ্ধভাৱে কাম কৰিছে আৰু দলীয় কৰ্মীসকলৰ মাজতো আমি এনেকুৱা কোনো ডিভিজন দেখা নাই আমিতো ৰাজীৱ ভৱনলৈকে যাওঁ আমি বিভিন্ন কাম আমিও দলৰ বিভিন্ন কাম কাজ কৰি আছোঁ তলৰ পৰ্যায়ত হ'লেও আমিতো কোনো তেনেকুৱা দলৰ মাজত বিভাজন দলৰ মাজত মতানৈক্য কিছুমান কেতিয়াবা কোনো বিষয় লৈ দলৰ মজিয়াত স্বাভাৱিকতে মতানৈক্য থাকিব পাৰে সেইটো বেলেগ কথা তাৰপিছত সিদ্ধান্ত হোৱাৰ পিছত সেইটো সিদ্ধান্তত সকলোৱে একগোট হৈ কাম কৰে আমি সেইটোৱে দেখিছোঁ কিন্তু আমিতো দেখা নাই তেনেকুৱা কোনো আমি লক্ষ্য কৰা নাই আৰু নাভাবোঁ যে কংগ্ৰেছৰ কিবা বিভাজন আছে কংগ্ৰেছৰ নেতৃত্ব আজিৰ সময়ত সম্পূৰ্ণ ঐক্যবদ্ধ কোন হ'ব পাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব পাৰে যদি কংগ্ৰেছৰ চৰকাৰে কোন হ'ব পাৰে মুখ্যমন্ত্ৰী চাওক প্ৰথম কথা আপোনাৰ সংসদীয় নিয়ম অনুসৰি মই আপোনাক কৈ দিছোঁ নিয়মটো কংগ্ৰেছৰ চৰকাৰ যেতিয়া 2021 কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা পাব স্বাভাৱিকতে কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকৰ নেতাজন নিৰ্বাচন কৰিব এক নম্বৰ সেইটো নিয়ম সেইটো সকলোৱে জানো কিন্তু দ্বিতীয়তে আমি দেখিছোঁ যে ৰিপুণ বৰা ডাঙৰীয়াই 2016 চনত আপুনি দেখিছিলে কংগ্ৰেছৰ অৱস্থা নাছিল বিধ্বস্ত হৈ গৈছিল কংগ্ৰেছ দলটো 2016 চনত মানে বহুতে কংগ্ৰেছ দল ত্যাগ কৰি গুচি গ'ল যে কংগ্ৰেছৰ নহ'ব তাৰ পৰৱৰ্তী সময়ত তেখেতে কংগ্ৰেছ দলটোক নেতৃত্ব দি চুকে কোণে বিভিন্ন জিলাই ব্লকে গৈ তেখেতে দলটোক পুনৰ গঠন কৰিলে সেইটো সকলোৱে স্বীকাৰ কৰিব লাগিব কোনোবাই যদি ৰিপুণ বৰা ডাঙৰীয়াক আমাৰ দলৰ ভিতৰত বেয়া পোৱা মানুহ কোনোবা যদি এতিয়াও আছে মই ভাবোঁ যদি কোনোবা আছে তেওঁলোকে এইটো ভিতৰত স্বীকাৰ কৰিলে যে ৰিপুণ বৰা ডাঙৰীয়াৰ দৰে এনেকুৱা কষ্ট কৰি দল পুনৰ গঠন কৰাটো কাৰো পক্ষে হয়তো সম্ভৱ নহ'লহেঁতেন তেখেতে যি ধৰণে নেতৃত্ব দি আজি দলটোক লৈ আহিছে দলক আগুৱাই নিছে দলক আজি এটা এনেকুৱা পৰ্যায়লৈকে গুচি গ'ল এতিয়া দলটো যে দলে এতিয়া ক্ষমতা দখলৰ পিনে আগবাঢ়ি গুচি গ'ল কোনো ভবা নাছিল আজিৰ পৰা 1 বছৰ আগতে যে 2021 কংগ্ৰেছে ক্ষমতা দখল কৰিব আজি কিন্তু মানুহে অনুভৱ কৰিছে কংগ্ৰেছ কৰ্মী শুভাকাংক্ষী ৰাইজে অনুভৱ কৰিছে যে ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছে ক্ষমতা দখলৰ পিনে আগবাঢ়িছে 2021 এইটো তেখেতৰ সবল নেতৃত্ব শক্তিশালী নেতৃত্ব লগতে তেখেতৰ লগত থকা সকলোৰে সহযোগিতাই আমাক এই আমাৰ যিটো সপোন বা আমাৰ এয়া যিটো পৰিকল্পনা এয়া বাস্তৱ ৰূপ দিবৰ কাৰণে কিন্তু আগবাঢ়িছে তাৰমানে ৰিপুণ বৰাই কংগ্ৰেছৰ চৰকাৰলৈ ৰিপুণ বৰাই হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মই কথাটো এনেকুৱা আপোনাক আগতে কৈছোঁ নিয়ম অনুসৰি কংগ্ৰেছৰ নিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ নেতা নিৰ্বাচন কৰিব এক নম্বৰ কিন্তু বহুত সময়ত সদায় মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থিত্বৰ দাবীদাৰসকলৰ নামটো
বহু সময়ত আগতেই কৈ দিয়া হয় বা অমুকৰ নেতৃত্বত এইবাৰ এই বহুত দলে কংগ্ৰেছৰ বহু উদাহৰণ আছে যে পূৰ্বতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যদিও হাইকমাণ্ডে নিৰ্বাচন কৰে বহু সময়ত ডিক্লেয়াৰো কৰে যে অমুকৰ নেতৃত্বত এইবাৰ চৰকাৰ হ'ব তাত স্বাভাৱিকতে মই আপোনাক ক'ম আজি ৰিপুন বৰা ডাঙৰীয়া হৈছে পৰৱৰ্তী সময়ত চৰকাৰ আমাৰ যেতিয়া দল ক্ষমতালৈকে আহিব স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ তেখেতে প্ৰবল দাবীদাৰ তৰুণ গগৈ আকৌ আহিব পাৰে নেকি এতিয়া গগৈ ছাৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ তেখেত আমাৰ দলৰ পিতামহ তেখেতৰ পৰামৰ্শ তেখেতৰ নেতৃত্বৰ কাৰণে 15টা বছৰ আমাৰ দল ক্ষমতাত আছিলে তেখেতৰ এনেকুৱা সবল শক্তিশালী নেতৃত্ব আগৰ যোৱা সময়খিনিত যে কোনোবাই দিব পাৰিছে সন্দেহ আছে আমাৰ তেখেতে যি ধৰণে ছিল আপুনি স্বীকাৰ কৰিব এতিয়া স্বাভাৱিকতে ছাৰ এতিয়া হয়তো সেই নেতৃত্ব দিবলৈ ছাৰ কিমান এতিয়া আগ্ৰহী হ'ব ছাৰৰ ওপৰত নিৰ্ভৰ কৰিব ছাৰ এতিয়া আপোনালোকে দেখিছে তেখেতে ধৰক ইমান সক্ৰিয়ভাৱে হয়তো মানুহৰ মাজত কিমান কাম তেখেতে আমাক সম্পূৰ্ণ দিগদাৰ আমাৰ তেখেতৰ নেতৃত্বতে চলিব বা তেখেতে আমাক পৰামৰ্শ দিব তেখেতে গাইড কৰিব সেই ধৰণে যাব কিন্তু স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত হয়তো আমি যিটো ভাবোঁ যে অন্যান্য সকলো দাবীদাৰ হ'ব আমাৰ দলীয় বিধায়কসকলে নিৰ্বাচিত কৰিব মুখ্যমন্ত্ৰীজনক কিন্তু মই আপুনি যিটো কথাটো সুধিলে দলৰ সভাপতি হিচাপে ৰিপুন বৰা ডাঙৰীয়া আজিৰ তাৰিখত কিন্তু শক্তিশালী দাবীদাৰ হৈ উঠিব গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ ইতিমধ্যে দেখিবলৈ পাইছোঁ দলৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ যথেষ্ট প্ৰিয় পাত্ৰ সেইটো আমাৰ তৰুণ গগৈ পৰিয়ালৰ প্ৰতি তেওঁলোকৰ এটা আন্তৰিকতা বা এয়া আছে পূৰ্বতো আমি দেখিলোঁ যে AICCৰ তৰুণ গগৈ তেওঁলোকে যদিও বয়স হৈছে তেওঁক অন্তৰ্ভুক্ত কৰি থৈছে গৌৰৱ গগৈ যথেষ্ট প্ৰিয় পাত্ৰ গৌৰৱ গগৈ দলৰ উপসভাপতি সংসদীয় দলৰ গতিকে তেনেকুৱা এজন নেতাৰ ওপৰতো আস্থা কিবা কাৰণত হাইকমাণ্ডে ৰাখিব পাৰে নেকি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া সমগ্ৰ দেশৰ এতিয়া নেতা হ'বলৈ গৈ আছে এতিয়া দেশত তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত নেতা হ'বলৈ গৈ আছে আৰু তেখেতে লোকসভাৰ বিৰোধী উপদলপতিৰ দায়িত্ব গ্ৰহণ কৰিছে তেখেতৰ যি স্পীচ তেখেতে যি ধৰণে সংসদত তেখেতে ভূমিকা গ্ৰহণ কৰিছে যে মোৰ ধাৰণা এনেকুৱা হৈছে হয়তো হেমবুৰৰ পিছত পৰৱৰ্তীগৰাকী সাংসদ গৌৰৱ গগৈ হ'বলৈ গৈ আছে মোৰ যিটো ধাৰণা মানে হেমবুৰৰ স্থানটো হয়তো গৌৰৱ গগৈ ল'বলৈ গৈ আছে কাৰণ তেখেতৰ যিটো বলিষ্ঠ বক্তব্য এইটো তেখেতৰ কোনোবা শত্ৰুৱেও স্বীকাৰ কৰিব লাগিব বিৰোধীও স্বীকাৰ কৰিব আজি বিজেপিৰ যিসকল বিধায়ক সাংসদ নিৰ্বাচিত হৈছে আপোনালোকে দেখিছে তেওঁলোকৰ বক্তব্য আৰু গৌৰৱ গগৈৰ বক্তব্য দেখিছে গৌৰৱ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হ'বলৈ গৈ আছে আৰু স্বাভাৱিকতে গৌৰৱ গগৈ এইখিনি সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ প্ৰয়োজন আছে গতিকে দলে সেই ধৰণে তেখেতক আগুৱাই লৈ গৈছে আৰু স্বাভাৱিকতে ৰাষ্ট্ৰীয় পৰ্যায়ত হয়তো তেখেতক লগাব আৰু পৰৱৰ্তী সময়ত হয়তো তেখেতে এটা সময়ত আহিব এইবোৰ নেতৃত্ব গ্ৰহণ কৰিব কিন্তু মই ইমিডিয়েটলি যিটো কথা কৈছোঁ দলৰ মুখপাত্ৰ যেতিয়া আৰু এটা কথা নুসুধিলে নহ'ব কাৰণ এতিয়া আমি দেখিবলৈ পাইছোঁ যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সময়তে ইতিমধ্যে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আহ্বান জনাইছিলে মহাজোঁট বন্ধন কিন্তু কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ এই আহ্বানৰ প্ৰতি এতিয়ালৈকে কেৱল AIUDF দল আৰু আঞ্চলিক গণমৰ্চাই সঁহাৰি জনাইছে আৰু শেহতীয়াকৈ আমি CPM বা বামপন্থী দল দুই এটাই কথা পাতিছে কিন্তু আঞ্চলিক দলকেইটা যিকেইটা নতুনকৈ গঠন হৈছে আঞ্চলিক দল সংযুক্ত আমাৰ যিটো অসম জাতীয় পৰিষদ তাৰ লগতে ৰাইজৰ দল এইবিলাক আঁতৰত আছে এই কথাটো কেনেকুৱা সেই মহাজোঁট বন্ধনৰ ধাৰণাটো কি পৰ্যায়ত আছে এতিয়া আমাৰ দলে যিহেতু আটাইবোৰ নৱগঠিত ৰাজনৈতিক দলে সকলোৱে এটা বক্তব্য ৰাখিছে তেওঁলোক বিজেপি বিৰোধী বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগে আৰু আপুনিও জানে ময়ো জানো অসমৰ সকলো মানুহ জানে এই যিকেইটা দল গঠন হৈছে সেইকেইটা দলে কোনো কাৰণত অকলশৰীয়াকৈ বিজেপিক উৎখাত কৰিব পৰা তেওঁলোকৰ ক্ষমতা নাই সেই শক্তি নাই সেইটো আমি সকলোৱে বুজি ইনক্লুডিং কংগ্ৰেছ মই কৈ আছোঁ আপোনাক এতিয়া কথা কংগ্ৰেছে এইকাৰণে আহ্বান জনাইছে কাৰণ চাওক এতিয়া হৈছে জোট বন্ধনৰ ৰাজনীতি কাৰণ আজি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিখন চৰকাৰ আছে দিল্লীত 32টা দল অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন চৰকাৰ আছে প্ৰায় 6টা দল গতিকে কংগ্ৰেছৰ জোট বন্ধনৰ জৰিয়তে বিজেপিৰ দৰে এটা ৰাইজৰ শত্ৰুক ক্ষমতাৰ পৰা আঁতৰাবৰ কাৰণে বিভিন্ন বিজেপি বিৰোধী শক্তিবোৰক একগোট কৰাত গুৰুত্ব আৰোপ কৰিছে তাৰ প্ৰতি সঁহাৰি জনাইছে AUDFে সঁহাৰি জনাইছে প্ৰাৰম্ভিক কিছু কথা পাতিছে বামপন্থী CPI CPIM CPIM আৰু CPIML এই তিনিটা দলে সঁহাৰি জনাইছে ইতিমধ্যে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰস্তুতি চলাইছে আৰু আপোনাৰ অজিত ভূঞা সাংসদ অজিত ভূঞা ডাঙৰীয়া নেতৃত্বৰ দলটোৱে আমাক সঁহাৰি জনাইছে কথা বতৰা পাতিছে যে আমি এতিয়া আহ্বান জনাইছোঁ আৰু বিভিন্ন আপুনি শুনিলে ভাল পাব আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনে কংগ্ৰেছৰ এই আহ্বানৰ প্ৰতি ইতিমধ্যে সঁহাৰি দি কথা বতৰাবোৰ আগবঢ়াইছে গতিকে আমি এটা এনেকুৱা বৃহৎ শক্তি এটা গঢ় দিবলৈ গৈ আছোঁ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধন হ'ব যিটো মহাজোঁট বন্ধনত সকলো হয়তো বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক আমি আহ্বান জনাইছোঁ তেওঁলোকে সঁচা অৰ্থত যদি বিজেপিক ক্ষমতাৰ পৰা আঁতৰত ৰাখিবলৈ বিচাৰিছে যদি সঁচা অৰ্থত তেতিয়াহ'লে তেওঁলোকেও এটা মহাজোঁট বন্ধনত চামিল হওক আৰু তেওঁলোকে বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাত সহায় কৰক কাৰণ অসমৰ ৰাইজে যিটো বিচাৰিছে অসমৰ ৰাইজৰ মানসিকতা অসমৰ ৰাইজৰ চিন্তা অসমৰ ৰাইজৰ সেই অনুভূতি তেওঁলোকে বুজিবলৈ চেষ্টা কৰক আমি আহ্বান জনাইছোঁ আৰু আমি আশা কৰিম পৰৱৰ্তী সময়ত আৰু সময় আছে আজিয়ে হোৱা নাই আৰু এইটো টাইম আছে অকণমান সময় আমি ল'ব এইখিনি সময়ৰ ভিতৰত হয়তো দুয়োটা দলে এনেকুৱা কথাত তেওঁলোকে সঁহাৰি জনাব
ৰাইজৰ দল আৰু ইতিমধ্যে অসম জাতীয় পৰিষদ দুয়োটা দলে ইতিমধ্যে কৈছে যে বিজেপিৰ লগতে কংগ্ৰেছৰ পৰাও তেওঁলোকে সমদূৰত্বত অৱস্থান কৰিব ইতিমধ্যে এইটো ঘোষণা কৰি থৈছে গতিকে তেওঁলোকৰ স্থিতি সলনি কৰিব বুলি কংগ্ৰেছৰ নেতৃবৰ্গে আশা কৰেনে তেওঁলোকে তেওঁলোকৰ স্থিতি সলনি কৰে নে নকৰে এইটো তেওঁলোকৰ নিজৰ সিদ্ধান্ত কিন্তু অসমৰ ৰাইজে স্থিতি কিন্তু জনাই দিছে অসমৰ ৰাইজ দুই ভাগত বিভক্ত হ'ব চাওক এটা কংগ্ৰেছৰ নেতৃত্বত যিসমূহ দল থাকিব কংগ্ৰেছ জোটবন্ধনত গুচি যাব আৰু এটা পক্ষ শাসকীয় দলৰ পক্ষত থাকিব স্বাভাৱিক কথা অসমৰ ৰাইজ দুই ভাগত কিন্তু বিভক্ত হ'ব গতিকে সেই দুই ভাগত বিভক্ত হোৱা সময়ত যদি এই নৱগঠিত দলসমূহে ৰাইজৰ সেইটো অনুভূতি তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে তেওঁলোকে হয়তো কিমান তৃষ্টি থাকিব আমাৰ সন্দেহ আছে গতিকে স্বাভাৱিকতে তেওঁলোকে ৰাইজৰ সেই মনৰ মানসিকতা যিটো ৰাইজে কি বিচাৰিছে ৰাইজৰ সেই অনুভূতি যদি তেওঁলোকে উপলব্ধি কৰিব পাৰে তেওঁলোকৰ কাৰণে মংগল যে আমিও বিচাৰিছোঁ তেওঁলোকেও থাকক আৰু তেওঁলোক সকলো আমি ঐক্যবদ্ধ হিচাপে আমি যিহেতু দুটা শিবিৰত বিভক্ত হ'ব ক'ৰবাত দুই এটা সমষ্টি অনুযায়ী ক'ৰবাত তিনিটা শিবিৰ হ'ব পাৰে এইটো বেলেগ কথা ক'ৰবাত কোনো সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে কিন্তু গৰিষ্ঠ সংখ্যক সমষ্টিত 126টা সমষ্টিৰ ভিতৰত মই আজি আপোনাক ক'লো গৰিষ্ঠ সংখ্যক সমষ্টিত দুইকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু সেইটো এটা পক্ষত আহিবই লাগিব কিন্তু দ্বিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এইবিলাক দলৰ বহুবিলাক প্ৰাৰ্থিত প্ৰত্যাশী আছে কংগ্ৰেছৰ নিজৰো বহুত প্ৰাৰ্থিত প্ৰত্যাশী আছে গতিকে এই গোটেইবিলাক যিমানবিলাক প্ৰাৰ্থিত প্ৰত্যাশী আছে তেওঁলোকৰ মনত হোৱা সৃষ্টি হোৱা খুব টিকেট নাপালে সৃষ্টি হ'ব পাৰে খুব সেয়া দমন কৰি একত্ৰিতভাৱে যুঁজ দিয়াটো সম্ভৱ হ'বনে প্ৰকৃতপক্ষত বাকীবোৰ দলৰ কথাটো বাকী এতিয়া কংগ্ৰেছে যিখিনি প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে যিকেইটা চিট ল'ব ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে 90খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে স্বাভাৱিকতে এইবোৰ কথা আমাৰ আলোচনা বিবেচনা বহুত বাকী আছে এইবোৰ সকলো জোটবন্ধনত অহা দলবোৰৰ লগত আলোচনা কৰি সম্পূৰ্ণ সিদ্ধান্ত এটা চূড়ান্ত সিদ্ধান্ত ল'ব কংগ্ৰেছে যিকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব মই ভাবোঁ সেইখিনিত বিসম্বাদ নাথাকে এইকাৰণে নাথাকে চাওক আজি মই আজি মুকলিকৈ আপোনাৰ ষ্টুডিঅ'ত ক'বলৈ সাহস আছে কাৰণ মই কংগ্ৰেছৰ আদৰ্শক সন্মান জনাওঁ মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ হাজোত কালিলৈ মোক প্ৰাৰ্থিত্ব দিলে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম নিদিলে কিন্তু মই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই সহায় কৰিম এইটো কিন্তু মোৰ আদৰ্শ কাৰণ মই বিচাৰিছোঁ যে বিজেপিৰ দৰে এনেকুৱা শক্তিক এনেকুৱা শত্ৰুক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছত আমি ঐক্যবদ্ধ হ'ব বুজিলোঁ সেইটো দিলীপ শৰ্মাই কৈছে আন বহুতে হয়তো নক'ব আন বহু কংগ্ৰেছ নেতাই নক'ব আন বহু প্ৰাৰ্থিত প্ৰত্যাশীয়ে নকয় জানিব তেওঁলোক নিশ্চিন্ত হ'ব আৰু আপুনি দেখিছে কংগ্ৰেছৰ ৰাজনীতিত আজি আপুনি যদি কংগ্ৰেছৰ ৰাজনীতি যোৱা বহুত চাই পুৰণি ইতিহাসটো চাই যিসকল ব্যক্তিয়ে কংগ্ৰেছৰ নীতি আদৰ্শৰ বিৰুদ্ধে গৈ কংগ্ৰেছক বিসম্বাদ কৰিছে কোনো কিন্তু তিষ্ঠিব পৰা নাই সেইটো আপুনি কংগ্ৰেছৰ ইতিহাসে কিন্তু কৈ দিছে আপুনি নিজে দেখিছে আপুনি মোতকৈ বেছি অভিজ্ঞ আপুনি অসমৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ সম্পৰ্কে আপোনাৰ জ্ঞান মোতকৈ বহুত বেছি সেইটো মই একদম আপোনাক শ্ৰদ্ধা সহকাৰে কৈছোঁ আপুনি বহুত বেছি ভালকৈ জানে গোটেই ভাৰতবৰ্ষৰ ৰাজনীতি সম্পৰ্কে মোতকৈ বেছি আপোনাৰ নলেজ আছে জ্ঞান আছে এই সম্পৰ্কে আপোনাৰ ইনফৰ্মেশ্যন আছে আপুনি কওক যে ভাৰতবৰ্ষৰ ৰাজনৈতিক কংগ্ৰেছৰ ৰাজনৈতিক যিটো ইতিহাস অসমত কংগ্ৰেছৰ ৰাজনৈতিক যিটো ইতিহাস যিয়ে দলৰ নীতিৰ বিৰুদ্ধে গৈছে যিয়ে দলৰ নেতৃত্বৰ বিৰোধিতা কৰিছে যিয়ে দলৰ আদৰ্শৰ লগত সংঘাত কৰিব গৈছে সেইজনে কিন্তু কংগ্ৰেছ দলৰ পৰাটো নিশ্চিন্ন হৈছে পিছৰে কথা এতিয়া ৰাইজৰ মাজৰ পৰা নিশ্চিন্ন হৈ গৈছে এইটো কিন্তু প্ৰমাণ হৈ গৈছে বাৰে বাৰে সেইকাৰণে আমি ব্যক্তি আমাৰ কোনো মূল্য নাই আমি দলৰ আছোঁ আমি দলটোহে আচল কথা আমাৰ ঠিক আছে সেই তাৰো আকৌ অন্যান্য উদাহৰণ বহুত আছে ইন্দিৰা গান্ধী থকা সময়তো বহুতবিলাক ঘটনা আছে এইবিলাক ঠিক আছে সেইটো বিষয়ত বেছি নাযাওঁ কিন্তু দিলীপ শৰ্মাই কথা প্ৰসংগত অলপতে ক'লে যে ৰাইজৰ শত্ৰু বিজেপি কি কাৰণত বিজেপি দল ৰাইজৰ শত্ৰু কিহৰ কাৰণে ৰাইজৰ শত্ৰু বুলি কংগ্ৰেছে গণ্য কৰিছে আৰু কিহৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছৰ যিটো বক্তব্য যে ৰাইজৰ শত্ৰু বিজেপি দল কিহৰ কাৰণে অসমৰ ৰাইজে মানিব লাগে প্ৰথম কথা তেওঁলোকে অসমৰ জনসাধাৰণক চূড়ান্তভাৱে প্ৰবঞ্চনা কৰিলে 2016 চনত সোণোৱাল নেতৃত্বাধীন অসমত বিজেপিয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল এটাও প্ৰতিশ্ৰুতি তেওঁলোকে ভালকৈ পূৰণ কৰিব নোৱাৰিলে এক নম্বৰ এইটো অসমৰ জনসাধাৰণে জানে মই আৰু সেইবোৰ কথা আজি বহলাই বেছি ক'বলৈ বিচাৰোঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতি আপোনাৰ তেওঁলোকৰ ভিজন ডকুমেণ্টত থকা কোনোটো কথা তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে একদম মই এডভান্টেজ আছামৰ পৰাও জড়িত হ'লোঁ তেওঁৰ এডভান্টেজ মই সৰু উদাহৰণ এটা দিওঁ এডভান্টেজ আছাম পাতি তেওঁলোকে ক'লে যে 1 লাখ কোটি টকা বিনিয়োগ হ'ব অসমত কিমান টকা বিনিয়োগ হ'ল আপুনি বেছি ভালকৈ জানে কিমান টকা অসমৰ বাহিৰৰ পৰা আহি উদ্যোগপতি ইয়াত বিনিয়োগ কৰিলে সেইটো তথ্য আপোনালোকে জানে গতিকে বাকী তেওঁলোকৰ দুৰ্নীতি কেলেংকাৰী দলটো ইমান নিমজ্জিত হৈ পৰিল ইমান লুটুৰি বুটুৰি হৈ পৰিল দলটো যে মানে অভাৱনীয় ঘটনা কংগ্ৰেছৰ দিনতো হয়তো এছআই কেলেংকাৰীৰ দৰে এনেকুৱা কেলেংকাৰী হয়তো হোৱা নাছিল কংগ্ৰেছৰ দিনতো দুৰ্নীতি হৈছিল কেলেংকাৰী হৈছিল কিন্তু আমিও স্বীকাৰ কৰোঁ এপিএছচি কেলেংকাৰী হৈছিল কিন্তু তাত এটা ডিফাৰেঞ্চ আছে মই আপোনাক কওঁ এপিএছচি হৈছে এখন স্বতন্ত্ৰ বৰ্ড কনষ্টিটিউচনেল বডি এপিএছচিৰ ভিতৰত কি হৈ থাকে এখন চৰকাৰে প্ৰত্যক্ষভাৱে নাজানিব পাৰে কেতিয়াবা কিন্তু
আজি চাওক আজি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কি হ'ল আজি আৰক্ষী বিভাগৰ এপইণ্টমেণ্টত কি হ'ল এজন মুখ্যমন্ত্ৰী বা এজন মন্ত্ৰীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত থকা এটা বিভাগ তাত কি হৈছে বিভাগটোত কোনটো ফাইল ক'ত মুভ হৈছে মুখ্যমন্ত্ৰী বা বিভাগীয় মন্ত্ৰীজনে লগে লগে সকলো কথা গম পায় তাৰপিছতো তেনেকৈ কিয় গম নাপালে ইমানখিনি কথা আৰু এতিয়া কেলেংকাৰী তদন্ত আপুনি দেখিছে এই তদন্তক লৈ আমি সন্তুষ্ট নহয় কেইজনমান পুলিচ অফিচাৰ আৰক্ষী বিষয়া মাজৰ স্তৰৰ কেইজনমানক ধৰিলে নহয় মই আপোনাক এই তদন্ত সম্পৰ্কে কৈছোঁ আমি দাবী কৰিছিলোঁ যে মই সেইটো সম্পৰ্কে কৈ লৈছোঁ অকণমান আমি দাবী কৰিছিলোঁ আমাৰ সভাপতি মহোদয় ডাঙৰীয়া দাবী কৰিছিল গুৱাহাটী হাইকোৰ্টৰ এজন কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা এই তদন্ত কৰা হওক এতিয়া পুথি খলিহনা পৰিছে ৰৌ বৰালি লাহে লাহে পৰিবলৈ ধৰিছে তিমি হাংগৰ জাতীয় মানুহ সোমাই যাব ইয়াত মই আপোনাক ক'লোঁ তিমি হাংগৰো আছে ইয়াত তিমি হাংগাৰ কিন্তু বিজেপি দলক সোণোৱাল চৰকাৰক এই কথাত প্ৰশংসা নকৰিও নোৱাৰি এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক তেওঁলোকে গ্ৰেপ্তাৰ কৰি নিলম্বনৰ পথত আগবাঢ়িছে বুলি শুনিছোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁক এই কেছত তেনেকৈ কেইবাটাও ধৰি গতিকে এই তদন্ত হয়তো আগবাঢ়ি আছে হয়তো আৰু হয়তো পৰিব কিন্তু তেওঁলোকৰ সৈতে আজি এইটো যদি তেওঁলোকে তদন্ত নকৰিলে এই আৰক্ষী অধীক্ষকসকলক ৰক্ষণাবেক্ষণ দিলে তেতিয়া হয়তো দায়িত্ব কমিউনিকেশ্যন বঙাইগাঁৱৰ সেই অক্ষয় কমিউনিকেশ্যনত কোন মন্ত্ৰীৰ সম্পৰ্ক আছে তেওঁ নিজে স্বীকাৰ কৰিছে আজি শামছুল বঙাইগাঁৱৰ এজন তেওঁ পলাতক অৱস্থা আছে কোন মন্ত্ৰী তেওঁৰ ঘৰ উদ্বোধন কৰিব গৈছিল সকলো আপুনি জানে অকল সেয়াই নহয় আনকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন OSDৰ ষ্টেনো ইয়াত CIDয়ে ৰেড কৰিব গৈছিলে আমাৰ সভাপতি ডাঙৰীয়াই এইটো মুকলিভাৱে অভিযোগ কৰিছে সেইবোৰ উত্তৰ তেওঁলোকে দিব পৰা নাই গতিকে এই গোটেই কথাবোৰ হৈছে ইয়াত ৰাজনৈতিক কিছু ব্যক্তি জড়িত হৈ আছে আৰু এই ৰাজনৈতিক ব্যক্তিসকলক তেনেকৈ তদন্তৰ আওতাত নানে আজি প্ৰাঞ্জল বৰুৱা যিজন মূল নায়ক কিয় প্ৰাঞ্জল বৰুৱাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে সকলো কথা তেওঁ কৈ দিব তাৰ কোন মন্ত্ৰীৰ নাম কৈ দিয়ে ঠিকনা নাই গতিকে তেওঁলোকে স্বাভাৱিকতে এইটো পৰ্যায়ত আৰক্ষী বিষয়াকেইজনৰ পৰ্যায়তে হয়তো কিন্তু সামৰিবলৈ বিচাৰিছে তাৰ ওপৰলৈকে তেওঁলোক যাব নোৱাৰে কাৰণ মই জানো তেওঁলোকে যদি ওপৰলৈকে যায় যদি এজন ন্যায়াধীশৰ দ্বাৰা এইটো তদন্ত কৰোৱাই হয়তো কেশৱধাম খালী হৈ যাব দিছপুৰ খালী হৈ যাব হয়তো বাজপেয়ী ভৱনো খালী হৈ যাব পাৰে মই আপোনাক ক'লোঁ আজি যদি এজন কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তেওঁলোকে তদন্ত কৰিবৰ সাহস আছে কিন্তু আমি কৈছোঁ তেওঁলোকৰ সাহস নাই তেওঁলোকে নকৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তদন্ত নিযুক্তিৰ কেলেংকাৰী আপোনালোকে দেখিলে কেনেকৈ লিষ্ট ওলাই গ'ল এতিয়া জলসিঞ্চন বিভাগৰ এটা ফলাফল ঘোষণা কৰিলে যে কেইদিনমান আগতে তাত তেওঁলোকৰ চিলমোহৰ নাই আনকি বিভাগটোৰ নাম নাই ৱেবছাইটত তেওঁলোকে কি দিছে আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত সকলো কথাবোৰ ওলাই গৈছে যিটো কোম্পানীক দিলে উত্তৰ প্ৰদেশত সেইটো ব্লেক লিষ্টেড তেওঁলোকৰ চৰকাৰে ব্লেক লিষ্টেড কৰি ৰাখিছে আৰু সেইটোকে অসমত বৰপিৰা পাৰি দিছে কিন্তু এই গোটেই কথাটো বিৰাট জালিটি কেলেংকাৰীত তেওঁলোক লুটি হৈ গৈছে গতিকে আপোনাৰ প্ৰশ্নটোৰ মই উত্তৰ দিবলৈ গৈছোঁ অসমৰ ৰাইজে সেইকাৰণে এই দলটোক এতিয়া আৰু ক্ষমতাত থকাটো বিচৰা নাই সেইটো কথা 2 নম্বৰ কথা হ'ল কি আপুনি গাঁও অঞ্চলৰ মানুহৰ মাজলৈকে যদি যায় গাঁও অঞ্চলৰ মানুহে ক'ব যে আমাৰ এতিয়া জনজীৱন আমি যি ধৰণে চলাইছিলোঁ সেই সুচল ধৰণে আমাৰ এতিয়া সুচল ধৰণে চলাবলৈ পৰা নাই একমাত্ৰ দায়ী এই চৰকাৰখন আজি বস্তুৰ সামগ্ৰী মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱক যুৱতীক আপুনি সোধক তেওঁলোকৰ সংস্থাপনৰ কোনো ৰাস্তা নাই কোনো পথ নাই আজি নিবনুৱা যুৱক যুৱতীসকল বেছি অসন্তুষ্ট হৈ পৰিছে কাৰণ এইখন চৰকাৰৰ দিনত কাৰণ 23 লাখ নিবনুৱাক চাকৰি দিম বুলি চাকৰি বুলি নহয় সংস্থাপন দিম বুলি তেওঁলোকে ঘোষণা কৰিছিল তেওঁলোকে ডিঙিৰ শিৰ ফুলাই ভাঙন দিছিল কিমানক দিলে 57,000 পদ এতিয়াও খালী হৈ আছে এইখন চৰকাৰৰ চৰকাৰী বিভাগত সেইখিনি তেওঁলোকে পূৰণ কৰিব পাৰে মাত্ৰ তেওঁলোকে টুম দিছে কৃষকসকলৰ অৱস্থা আপুনি দেখিছে আজি মহিলাসকলৰ অৱস্থা দেখিছে তেওঁলোকে বন্ধন বেংকৰ পৰা লোন লৈ অৱস্থা নাই মহিলাসকলৰ গতিকে এই গোটেই কথাটো হৈছে কি গোটেই মানুহখিনিক সাধাৰণ মানুহখিনিক এনেকুৱা এটা অৱস্থা তেওঁলোকে বান্ধি পেলালে এনেকুৱা তেওঁলোকে মানে অৰ্থনৈতিকভাৱে জৰ্জৰিত হৈ গ'ল এই মানুহখিনি যে তেওঁলোকে এতিয়া মুকলিভাৱে উশাহ নিশাহ ল'ব নোৱাৰা হৈ গৈছে প্ৰতিটো পৰিয়াল মানুহে বুজি পাইছে এখন চৰকাৰে অৰ্থনৈতিক নিৰাপত্তা এই মানুহখিনিক দিবলৈ পৰা নাই আৰু সেইটো অসমৰ মানুহে এতিয়া অনুভৱ কৰিছে আৰু সেইকাৰণে বিজেপিক উৎখাত কৰিব আপুনি কংগ্ৰেছৰ বা বিজেপিৰ সোণোৱাল চৰকাৰৰ বিভিন্ন দুৰ্নীতিৰ কথা প্ৰসংগ উল্লেখ কৰিলে কিন্তু আপোনালোকৰ দলৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধেও যিটো বিজেপিয়ে এইটো আকৌ উলিয়াইছে কথাটো ডেনিয়েল তপ্ন যিটো হত্যাৰ গোচৰ ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰ CBIৰ হাতত ৰিপুণ বৰা আটক হোৱা এই বিষয়বিলাক উলিয়াইছে তেওঁলোকে আৰু সেইটো বিষয়ে আপোনালোকে কেনেকৈ কাউণ্টাৰ দিব সেইটো বিষয়ে সেই কথাটো কিন্তু থাকিব সেই ইছ্যু যেতিয়া উলিয়াব দুৰ্নীতিৰ কথা কয় তেতিয়া আপোনালোকে তাৰ কি প্ৰত্যুত্তৰ দিব আপুনি প্ৰশ্নতে কৈছে যে বিজেপিয়ে উলিয়াইছে কথাটো তেনেকুৱাই আচলতে সেইটোৱে কথা চাওক আমাৰ দলৰ সভাপতি আমাৰ প্ৰথম কথা মই কওঁ জুডিচিয়াৰীৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে আমি বিশ্বাস কৰোঁ তেওঁলোকৰ দৰে আমি নহয় গতিকে আমি জুডিচিয়াৰীক ভৰসা কৰোঁ যে জুডিচিয়াৰী ইয়াত এটা সম্পূৰ্ণ ৰায় দিব ইতিমধ্যে নিম্ন আদালতে আমাৰ দলৰ সভাপতি ডাঙৰীয়াক এইটো বিষয়ত ক্লিন চিট দি থৈ দিছিলে ক্লিন চিট দিয়াৰ পিছত আজি যেতিয়া নিৰ্বাচন আহিছে এই কথাবোৰ আকৌ তেওঁলোকে চেষ্টা কৰিছে আকৌ মানে উচ্চ পৰ্যায়ৰ কোৰ্টলৈকে এইটো লৈ আহিছে হাইকোৰ্টলৈকে লৈ আহিছে তেওঁলোকে এইটো বিষয় চলাই ৰাখিব অসমৰ মানুহে এই কথাবোৰ বুজি পাইছে নিম্ন আদালতে যেতিয়া বিচাৰ বিবেচনা কৰি এজন ব্যক্তিক নিৰ্দোষী বুলি ঘোষণা কৰিছে ক্লিন চিট দিছে তাৰপিছত তেওঁলোকে CBIক ব্যৱহাৰ কৰে আৰু আপুনি এটা কথা চাওক সিদিনা এটা হিয়াৰিঙৰ ডেট আছিলে CBI নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে কিয়
তাৰ নথিপত্ৰ নাই কাৰণে CBI তেওঁলোকে আকৌ সময় ল'বলগীয়া হ'ল কিয় তোমালোকে যদি ইমানে আমাৰ সভাপতি ডাঙৰীয়াৰ বিৰুদ্ধে তোমালোকৰ এই অভিযোগবোৰ আছে তথ্য পাতি তোমালোকে কিয় দাখিল কৰিব নোৱাৰিলা তোমালোক তাতে ব্যৰ্থ গম পাই এইটো সম্পূৰ্ণ ৰাজনৈতিকভাৱে এইবোৰ ষড়যন্ত্ৰ কৰা হৈছে যে আমাৰ ৰিপুন বৰা ডাঙৰীয়াৰ নেতৃত্বত দলক এতিয়া যি ধৰণে তেওঁ দলক শক্তিশালী কৰিছে সমগ্ৰ ৰাজ্যত দলটো আগুৱাই লৈ গৈছে তেওঁ যি গতিশীল নেতৃত্ব দিছে তেখেতক ৰিপুন বৰা ডাঙৰীয়াক স্তব্ধ কৰিবৰ কাৰণে কোনোবা এটা পৰ্যায়ত তেখেতসকলে চেষ্টা কৰিছে আপ্ৰাণ চেষ্টা কৰিছে আৰু মই ভাবোঁ এইটো তেওঁলোক সফল নহয় অসমৰ ৰাইজে অসমৰ জনসাধাৰণে এই কথাবোৰ বুজি পায় গতিকে আৰু ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে ৰিপুন বৰা ডাঙৰীয়াৰ ওপৰত ৰাইজৰ আস্থা আছে আমাৰ দলীয় কৰ্মীৰ আস্থা আছে তেখেতে ইয়াতো ক্লিন চিট পাব যিটো মই আকৌ অলপমান হাজোৰ প্ৰসংগলৈ আহোঁ হাজোৰ প্ৰসংগত মই জানিব বিচাৰিছোঁ দিলীপ শৰ্মা হাজোৰ এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কিহৰ কাৰণে কংগ্ৰেছে দিলীপ শৰ্মা প্ৰাৰ্থিত্ব দিব লাগে প্ৰদান কৰিব লাগে সেইটো কথা মই নিজে কোৱাটো অসুবিধা প্ৰথম কথা কাৰণ মই মোৰ কি গুণ আছে বা কি নাই মোৰ দুখ ক'ত গুণ ক'ত সেইটো বা অসম বা আমাৰ হাজোৰ জনসাধাৰণে জানিব আৰু দলীয় নেতৃত্বই জানিব 1 নম্বৰ 2 নম্বৰ কথা মই দলত নিষ্ঠা সহকাৰে কাম কৰি আছোঁ আমাৰ দলত বিভিন্ন সময়ত বিভিন্ন মানুহে বিভিন্ন দললৈকে ঢাপলি মেলিছে আমি দলৰ আদৰ্শ সাৰোগত কৰি দলত আমি ধৰি আছোঁ আমি জানো যে কংগ্ৰেছে অসমৰ জনসাধাৰণক আৰু সাধাৰণ জনসাধাৰণক একমাত্ৰ নিৰাপত্তা আৰু মুক্তি দিব কংগ্ৰেছ দলৰ আদৰ্শ হয় আমি কংগ্ৰেছ কৰিছোঁ মই হাজোত দীৰ্ঘ সময় ধৰি কাম কৰিছোঁ আগতে মই বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে যথেষ্টখিনি কাম কৰি আছিলোঁ পৰৱৰ্তী সময়ত মই তাত জিলা পৰিষদৰ প্ৰাৰ্থিত্ব পাই মই প্ৰথমবাৰতে ভালকৈ জিকি আহিছোঁ এটা বৃহৎ ব্যৱধান লৈ মই তাত জিকি আহিছোঁ গতিকে স্বাভাৱিকতে হাজোৰ জনসাধাৰণৰ হাজোৰ ভোটাৰ ৰাইজৰ মোৰ প্ৰতি আস্থা আছে আৰু তাৰ পৰৱৰ্তী সময়ত জিলা পৰিষদৰ কাৰ্যকাল শেষ হোৱাৰ পিছত মই নিৰবিচ্ছিন্নভাৱে মই হাজোত বিভিন্ন কাম কাজত সক্ৰিয়ভাৱে কাম কৰি আছোঁ আৰু দলতো মই যিমানখিনি পাৰোঁ মই সেৱা আগবঢ়াই আছোঁ আজি তাৰিখত দলত মই 3টাকৈ পদবী গ্ৰহণ কৰি আছোঁ মই আজি দলৰ মুখপাত্ৰ হিচাপে আপোনালোকে দেখিছে বিভিন্ন দলৰ কথাখিনি মই কিমান ক'বলৈ মই সফল হৈছোঁ নে নহয় মই নাজানো কিন্তু মই দলৰ কথাখিনি ক'বলৈ মই চেষ্টা কৰিছোঁ অসমৰ জনসাধাৰণে চাইছে দেখিছে এইবোৰ বিচাৰ কৰিব ৰাইজৰ কথা 2 নম্বৰ কথা মই দলৰ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া বিভাগৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰি আছোঁ আৰু মই এতিয়া শেহতীয়াভাৱে মোক AICCৰ ফালৰ পৰা ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠনৰ অসমৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে স্বাভাৱিকতে হয়তো দলে মোক ক'ৰবাত আস্থা ৰাখিছে যে মই কাম কৰিছোঁ আৰু আস্থা ৰখাৰ কাৰণে হয়তো ৰাখিছে কাৰণে হয়তো 3টাকৈ দায়িত্ব দিছে মোক আৰু সেইখিনি মই কাম কৰিছোঁ মই ভাবোঁ সেইখিনি মই পাবলৈ যোগ্য বুলি নিজকে ভাবোঁ বাকীখিনি দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব আৰু এটা কথা যে যিটো হাজোৰ জনবিন্যাস হিন্দু আৰু মুছলমানৰ কথা লৈ পেলাই কৈছোঁ যে ইতিমধ্যে কংগ্ৰেছ আৰু AIDF এই দুটা দল একত্ৰিত হৈছে এই কথাটো আহিছে যে তেওঁলোকে ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ বিভাজন ৰোধ কৰাৰ স্বাৰ্থত গতিকে এই কথাটোৱে আন এক ধৰণে বিজেপিক সহায় নকৰিব যেন যে হিন্দু ভোট মেৰুকৰণ কৰাৰ কাৰণে গতিকে হিন্দু মুছলমানৰ সেই ৰাজনীতি যিটো হৈ আছে আমাৰ ৰাজ্যখনত ক্ৰমাৎ বেছি বৃদ্ধি পাইছে সেইটো অহা নিৰ্বাচনত হয়তো আৰু অধিক প্ৰকট হ'ব এইবিলাক কথাৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতিটো বিজেপিয়ে কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে এতিয়া সেই কিবা সত্যৰঞ্জন জাতীয় এখন মানুহ বাটে পথে মেলি দিছে বিভিন্ন কথা ক'বলৈ খালি মাত্ৰ মুছলমান বিৰোধী কথা ক'বলৈ আগৰ শিলাদিত্য বোলা যোনটো আছেই আৰু এনেকৈ কিছুমান নতুন তেওঁলোকে প্ৰডাক্ট উলিয়াই তেওঁলোকে এই প্ৰডাক্টবিলাক ৰাইজত বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু অসমৰ ৰাইজে মই দেখিছোঁ অসমৰ ৰাইজে এই হাজোতো গৈছিল এই কিবা সত্যৰঞ্জন এইবিলাকৰ নাম আচলতে এনেকৈ লোৱাটোৱে উচিত নহয় মই ভাবোঁ এনেকুৱা সত্যৰঞ্জন বৰা যেতিয়া মানুহবিলাক অপবিত্ৰ মানুহ মোৰ দৃষ্টিত কাৰণ আমি হাজোৰ মানুহ আমি সম্প্ৰীতিত বিশ্বাস কৰোঁ মন্দিৰ মছজিদৰ স্থানৰ পৰা আমি আহিছোঁ সত্ৰৰ স্থানৰ পৰা আমি আহিছোঁ এতিয়া আমি বিচাৰোঁ মানুহে ঐক্যবদ্ধভাৱে থাকিব মানুহৰ মৰ্যাদা হিচাপে য'ত জীয়াই থাকিব বিচাৰে আমি সেইটো বিশ্বাস কৰোঁ গতিকে এইবিলাক মানুহক কিন্তু হাজোত মানুহে গ্ৰহণ কৰা নাই তেওঁলোকৰ লগত যোৱা নাই বিভিন্ন অঞ্চলত মই দেখিছোঁ যোৱা নাই তাৰ মন্দিৰ মছজিদৰ ৰাজনীতি ধৰ্মীয় ৰাজনীতি এতিয়া শেহতীয়াভাৱে চিৰিয়াখানাৰ জন্তুৱে কি খাব সেইটো তেওঁলোকে ঠিক কৰিব এনেকুৱা কিছুমান কুৎসিত নিকৃষ্ট নিম্ন মানদণ্ডৰ ৰাজনীতি বিজেপিয়ে কৰিবলৈ গৈ আছে আৰু বিজেপিৰ পৃষ্ঠপোষকতাত মই যে আপোনাক ক'লোঁ এই গোটেই কথাবোৰ বিজেপিৰ পৃষ্ঠপোষকতাত হৈছে কাৰণ তেওঁলোক সম্পূৰ্ণ প্ৰতিশ্ৰুতিবোৰ পালনত ব্যৰ্থ হ'ল দুৰ্নীতিত নিমজ্জিত হ'ল লুটুৰি পুটুৰি হ'ল প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে প্ৰবঞ্চনা কৰিলে অসমৰ ৰাইজে সেই কথাবোৰ এতিয়া উনুকিয়াই চোৱাৰ কাৰণে বিচাৰ কৰাৰ কাৰণে বিশ্লেষণ কৰাৰ কাৰণে তেওঁলোকে দেখিছে মানুহৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া এই কথাবোৰ আনিছে গতিকে মই নাভাবোঁ যে এতিয়া হিন্দু মানুহৰ সংখ্যাগৰিষ্ঠ মানুহৰ বেছি সংখ্যক মানুহ আজিৰ তাৰিখত বিজেপিৰ এয়া ৰাজনীতিৰ বিৰুদ্ধে কাৰণ আমিও মানুহৰ মাজত কাম কৰি আছোঁ বেছি সংখ্যক মানুহ আজি হাজোলৈকে যাওক হাজোত আপুনি সংখ্যাগৰিষ্ঠ এলেকাবোৰত সোমাওক সকলো বিজেপিৰ বিৰুদ্ধে আছে সেইকাৰণে তেওঁলোকে বিভিন্ন প্ৰলোভন দিছে টোপ দিছে মানুহে এইবোৰৰ বিশ্বাস নকৰে এই টোপ নিগিলে মানুহে তেওঁলোকৰ আচৰণ বুজি পাইছে তেওঁলোকৰ চৰিত্ৰ বুজি পাইছে গতিকে মানুহে তেওঁলোকৰ এয়া কোনো ৰাজনীতিত বিশ্বাস নকৰে মানুহ সাধাৰণ মানুহৰ জীৱন জীৱিকা জনজীৱন সুন্দৰভাৱে পৰিচালনা কৰাৰ স্বাৰ্থত মানুহে ভোটদান কৰিব BTC নিৰ্বাচনত কি হ'ব BTC নিৰ্বাচন সমাগত তাত কংগ্ৰেছৰ ভূমিকা কি হ'ব যে কংগ্ৰেছে তাত ইণ্ডিপেণ্ডেণ্টলি প্ৰতিদ্বন্দ্বিতা কৰিব
নে অন্য BPF বা UPPL কাবাৰৰ জুট বান্ধিব নে কি অৱস্থা আছে কি ইতিমধ্যে BTCত কংগ্ৰেছ আৰু ADF এটা বুজাবুজি হৈছে তাৰপৰা সিট এডজাষ্টমেণ্ট হৈছে আমি কাম কৰিছো আমি তাত যিখিনি সিট দিছো স্বাভাৱিকতে আমি গৰিষ্ঠ সংখ্যক সিট আমি দিয়া আসনখিনিৰ গৰিষ্ঠ সংখ্যক আসন আমি দুটা গ্ৰুপে পাম বাকিটো দেখিছে তাত তেওঁলোকে বিজেপিয়ে কি ধৰণে এতিয়া BPFক প্ৰতাৰণা কৰিলে বিজেপিৰ পলিচিটো হৈছে সৰু সৰু আঞ্চলিক দলবোৰক ৰাজনীতিৰ পৰা শেষ কৰি দিয়ে যেটো অসম গণ পৰিষদ হ'বলৈ গৈ আছে অসম গণ পৰিষদ এতিয়া অসমত ইতিহাস হ'বলৈ গৈ আছে BPFৰ লগত তেওঁলোকে মিত্ৰতা কৰি BPFক এনেকৈ প্ৰদানত কৰিছে BPFক এনেকৈ নোহোৱা কৰিবৰ কাৰণে চেষ্টা কৰিছে মানে BPFৰ অস্তিত্বৰ প্ৰতি তেওঁলোকে এটা ভাবুকি আনি দিব চেষ্টা কৰিছে কিন্তু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFে মূৰ তুলি আছে কাৰণ তেওঁলোকে হেতু শক্তিৰে পৰা নাই আৰু আমি আশা কৰিম যে BPFৰ দৰে শক্তি তাত মূৰ তুলি থাকিব হয়তো কিছু পৰিমাণে আৰু বিজেপিৰ এই চক্ৰান্ত হয়তো তেওঁলোক বলি নহব গতিকে চাও এতিয়া বিজেপি বিভিন্ন অংক কৰিছে তাত বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰি দিছে তাতো সেই পোলাৰাইজেশ্যনৰ কথা কৈছে তাত সভ্যতাৰ কথা কৈছে অমুক কথা কৈছে তেওঁলোকৰ মন্ত্ৰীসকলে গৈ তেওঁলোকে মানে বিভিন্ন এইবোৰ কথা কৈ প্ৰলোভিত কৰাৰ চেষ্টা কৰিছে BTCৰ জনসাধাৰণক তাত তেওঁলোকে বিভিন্ন শক্তিসমূহ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে কিন্তু মই ভাবো বিজেপিৰ এয়া চক্ৰান্ত বিভাজনবাদী নীতিৰ বিৰুদ্ধে BTC অঞ্চলৰ BTR অঞ্চলৰ ভোটাৰ ৰাইজে ৰায় দিব মই সেইটো বিশ্বাস কৰোঁ তাৰমানে দিলীপ শৰ্মাই ক'ব বিচাৰিছে যে সোণোৱাল চৰকাৰৰ দিনত উন্নয়ন ৰাজ্যৰ উন্নয়ন স্থবিৰ হৈ পৰিছে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ হোৱা নাই নিশ্চিতভাৱে হোৱা নাই মই আপোনাক আৰু এটা সৰু উদাহৰণ শেষত দিম আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে এতিয়া বৰ্তমান চৰকাৰখনে আগৰ পৰা কয় যে কংগ্ৰেছৰ 15টা বছৰৰ যি শাসন আছিল এই শাসনত দুৰ্নীতি হৈছিল আৰু কংগ্ৰেছে বেছিভাগ আঁচনিৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পৰা নাছিল এইটো খুব কমন অভিযোগ আপুনিও জানে এতিয়া যোৱা আজি বিধানসভাত এইটো 16 চনৰ হেৰিতে আপোনাৰ আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া খুব এসমান মই সংখ্যাটো পাহৰিলোঁ দেই মই আপোনাক সংখ্যাটো এই মুহূৰ্তত ক'ব নোৱাৰিলোঁ তেওঁ কৈছে আমাৰ খুব কম সংখ্যক আঁচনিহে আমি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া এতিয়া কেকে ৰিপৰ্ট দিছে 2400তকৈ অধিক আঁচনি 2400তকৈ অধিকখন আঁচনিৰ এইখন চৰকাৰে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পৰা নাই মই এইটো এটা উদাহৰণ দিলোঁ এইকাৰণে উদাহৰণ দিলোঁ যে এওঁলোকে ব্যৰ্থ সকলো পিনে ফাঁকি যে মাৰে মিছা যে কয় মিছা কথা যে কয় এওঁলোকে যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো বিত্তীয় অৱস্থাটো যে খুব লাউল্য হৈ গৈছে তেওঁলোকে যে সকলো পিনে ব্যৰ্থতাৰ পৰিচয় দিছে এইটো এটা অন্যতম উদাহৰণ যে তেওঁলোকে মানুহক মিছা কথা কৈ চলিবলৈ বিচাৰিছে কিন্তু তেওঁলোকেতো মিছন 100ৰ কথা কৈছে এইবাৰ 100খনৰ অধিক আসন পাব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাইতো কৈছে যে 100জন বিধায়কক লৈ তেওঁ ৰাজভৱনলৈ যাব তেওঁ যদি বিধায়ক কিনিম বুলি এতিয়াৰ পৰা প্লেনিং কৰিছে আমি নাজানো আৰু তেওঁতো তেনেকুৱা কামবিলাকত থাকে আপোনালোকে জানে তেওঁলোক তেনেকুৱা কামবোৰতে তেওঁ সাধাৰণতে সিদ্ধহস্ত কিন্তু তেওঁ যদি বিধায়ক কিনাৰ প্লেন কৰিছে তেওঁ এতিয়া হয়তো তেনেকুৱা চিন্তাটা কৰি থ'ব পাৰে কিন্তু মই ভাবোঁ যে তেওঁলোকৰ 100 মিছন 100ৰ এই যি মিছন এয়া যি উদ্দেশ্য অসমৰ ৰাইজে সফল হ'বলৈ নিদিয়ে কাৰণ চৰকাৰ মই আজি আপোনাক ক'লোঁ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধনে 2021ৰ মে মাহত দিবলগীয়া ফলাফলৰ দিনাই চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব বৰ্তমানৰ যিসকল বিধায়কসকল প্ৰায়সকলে টিকেট পাব সকলোৱে টিকেট পাব এইটো দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব এইটো মই আমাৰ দলৰ যিটো এই সম্পৰ্কে আলোচনাবোৰ হ'ব দলীয় নেতৃত্বই তিনিটা যদি বিষয় ক'বলৈ দিয়া হয় যে এইকেইটা বিষয়ৰ উত্থাপন কৰি ৰাইজৰ ওচৰ চাপিব বিজেপিৰ ব্যৰ্থতা কি ক'ব তিনিটা যদি কওঁ বিজেপিৰ ব্যৰ্থতা যদি আমি ক'বলৈ যাওঁ প্ৰথম কথাটো হৈছে যে তেওঁলোকে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে আন্তঃগাঁথনি নিৰ্মাণৰ যিখিনি প্ৰতিশ্ৰুতি দিছিল দেশৰ ৰাজ্যৰ উন্নয়নৰ এই গোটেই সামগ্ৰিকভাৱে এই উন্নয়নত তেওঁলোক ব্যৰ্থ হ'ল 2 নম্বৰ কথাটো আমি বিশেষকৈ আনিম তেওঁলোকে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে যি শ্লোগান দিছিল সেই শ্লোগান তেওঁলোকে ভৰিৰে মোহাৰি সেই জাতি মাটি ভেটি আজি তেওঁলোকে প্ৰদানত কৰিলে সেই জাতি মাটি ভেটিৰ প্ৰতি ভাবুকি আনিলে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে তেওঁলোকে ইয়াত অবৈধ হিন্দু বাংলাদেশীক তেওঁলোকে সংস্থাপিত কৰি সমগ্ৰ দিনৰ কাৰণে অহা দিনখিনিৰ কাৰণে অসমীয়া জাতিক অসমীয়া জনজীৱনৰ প্ৰতি তেওঁলোকে ভাবুকি সৃষ্টি কৰিলে এইটো বিষয় আমি আনিম আৰু 3 নম্বৰ বিষয়টো হৈছে কি তেওঁলোকে বিদেশী খেদিম বুলি যি প্ৰতিশ্ৰুতি দিছিল যে বিদেশী খেদিম গতিকে আপুনি যদি তথ্যবোৰ চাই বিদেশী খেদিম বুলি তেওঁলোকে তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰ পদৰ প্ৰাৰ্থী তেখেতো আহি কৈ 2014 চনৰ 16 মে ধৰি দিলে তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হ'ল সম্পূৰ্ণভাৱে চূড়ান্তভাৱে ব্যৰ্থ হ'ল তেওঁলোকে আনকি এতিয়া আপুনি যদি চাই যোৱা 5টা বছৰত তেওঁলোকে 5000 মানে 5500ৰ ভিতৰত তেওঁলোকে বিদেশী খেদিবলৈ সক্ষম তেওঁলোকে যোৱা 5.5টা বছৰৰ ভিতৰত 5000 বিদেশী তেওঁলোকে খেদিবলৈ নোৱাৰিলে অবৈধ বিদেশী যোৱা 5টা বছৰৰ ভিতৰত কিন্তু কংগ্ৰেছৰ দিনতে আপুনি যে প্ৰতিটো বছৰ যদি আপুনি হিচাপ কৰে 2013 চনতে কংগ্ৰেছে আপোনাৰ 5000তকৈ অধিক বিদেশী খেদিবলৈ সক্ষম হৈছিল তাৰমানে বিদেশী খেদিবৰ কাৰণে একমাত্ৰ কংগ্ৰেছে কাম কৰে বিজেপি দিলীপ শৰ্মা ঠিক আছে কিন্তু
বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত বিদেশী খেদাৰ ক্ষেত্ৰত কি কংগ্ৰেছ কি বিজেপি প্ৰত্যেকটা দলৰ ভূমিকা ইনক্লুডিং অসম গণ পৰিষদ অসম ৰাইজে নিশ্চয় লক্ষ্য কৰিছে লক্ষ্য দেখি আছে অসম ৰাইজে সেই বিষয়ে বেছি বিশ্লেষণৰ মাজত নাযাওঁ যি নহওক দিলীপ শৰ্মা আপুনি হাজো সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰত্যাশী আপোনাৰ সপোন পূৰণ হওক এই কামনা কৰিলোঁ পুনৰবাৰ আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ ভিডিঅ' জাৰ্নেলিষ্ট হেমন্তৰ সৈতে বিদায় লৈছোঁ